নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ডে 72 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। ৰাতিপুৱা সোনকালে শুই উঠি কুহুমীয়া পানী এগিলাচ খাই মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছিলোঁ। অলপ সময় খোজকাঢ়ি ল'লোঁ। ইয়াৰ পিছতে নিৰ্মালী গাঁও ফিল্ডত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি চাট্টু এগিলাচ খালোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। বাটত গাড়ীৰ টায়াৰৰ প্ৰেছাৰ চেক কৰাই ল'লোঁ। উৎসৱ বিদ্যাৰম্ভৰ লগত জড়িত কিছুমান কাৰ্যকলাপ কৰি আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা আলোচনী প্ৰস্তুত কৰি আছে। ইয়াৰ পিছতে তিনঠেঙীয়া ইণ্ডাষ্ট্ৰিয়েল হাইস্কুলত সজাগতামূলক সভা এখনৰ আয়োজন কৰা হৈছিলে, তাত নিমন্ত্ৰণ কৰা হৈছিলে। এয়া সভাত উপস্থিত হোৱাৰ মুহূৰ্ত। সভাত ওচৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক নিমন্ত্ৰণ কৰা হৈছিল। এয়া সভাৰ পিছত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলোঁ। ইয়াৰ পিছত ঘৰলৈ উভতি আহি অলপ জিৰাই ল'লোঁ আৰু সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগাভ্যাস কৰি ঘৰলৈ উভতি আহিলোঁ। ইয়াৰ পিছতে ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি ত্ৰয়োদশ অধ্যায়ৰ 8টা শ্লোক পাঠ কৰিলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।